কলাইগাঁও চহৰত হঠাৎ প্ৰশাসনৰ যৌথ অভিযান কিয় এই অভিযান আৰু চহৰখনত কি চলি আছে এইবোৰ আজি পুলিচ আবকাৰী কলাইগাঁও পৌৰসভা স্থানীয় প্ৰশাসন আৰু ছাপ্লাই বিভাগে চলাই যৌথ অভিযান চাহ হোটেল পাণ তামোলৰ দোকান ৱাইন শ্বপ আৰু ফুটপাথৰ ওপৰত বহা দোকান খালী কৰিবলৈ নিৰ্দেশ জাৰি প্ৰশাসনৰ চিলিণ্ডাৰ গেছ নাটনিৰ বৰ্তমান সময়ত চাহ হোটেলবোৰে কমাৰ্চিয়েল চিলিণ্ডাৰৰ পৰিৱৰ্তে LPG চিলিণ্ডাৰ ব্যৱহাৰ কৰাত বিভাগে চিজ কৰাৰ লগতে অবৈধভাৱে বিক্ৰী কৰা একাংশ দোকানৰ পৰা বিয়েৰ জব্দ কৰে জিলা আবকাৰী বিভাগে উল্লেখ্য যে নৱগঠিত কলাইগাঁও পৌৰসভাই কলাইগাঁও চহৰখন এখন সুন্দৰ আৰু নিকা পৰিৱেশলৈ পৰিৱৰ্তন কৰা হ'ব বুলি সাংবাদিকক ক'লে পৌৰসভাৰ সভাপতি কৃষ্ণকান্ত বড়ুৱে আনহাতে চহৰখন পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখা আৰু প্ৰশাসনৰ চকুত ধূলি মৰা অবৈধ বেহা চলিবলৈ দিয়া নহ'ব আৰু এনে কৰিলে দণ্ডনীয় হ'ব লাগিব বুলি সকীয়াই দিয়ে কলাইগাঁও ৰাজচক্ৰ বিষয়া প্ৰিয়ংকা বনিয়াই কলাইগাঁৱৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট AN লাইভ আজি আমি কলাইগাঁও যি পৌৰসভা অন্তৰ্গত এলেকাত আছে তাত আমি সাডেন কিছু ভিজিট কৰোঁ আমি কিছু তথ্য পাওঁ যে কিছু দোকানত এনেকৈ অবৈধভাৱে সুৰাৰ বিক্ৰী চলি আছে আৰু সেই তথ্যৰ ভিত্তিত আমি এক্সাইজ ডিপাৰ্টমেণ্ট আৰু আমাৰ স্থানীয় পুলিচৰ সহযোগত আহি ইয়াত আমি যেতিয়া অনুসন্ধান চলাওঁ তেতিয়া আমি কিছু বিয়াৰৰ বটল জব্দ কৰিবলৈ সক্ষম হৈছোঁ বিভাগীয়ভাৱে এইখিনি বস্তু চিজ কৰা হৈছে ইয়াৰ লগতে আমি ইয়াতে থকা কিছুমান হোটেলত আমি অলপ স্বাস্থ্যকৰ পৰিৱেশত তেওঁলোকে খাদ্য প্ৰস্তুত কৰি আছে নে তাৰ বিষয়েও আমি অলপ বুজ লওঁ আৰু তাতে আমি কিছু গাফিলতি দেখা পাইছোঁ তেওঁলোকক এটা সময়সীমা বান্ধি দিয়া হৈছে আৰু এইখিনি সময়ৰ ভিতৰত তেওঁলোকক এইখিনি ঠিক কৰি ল'বলৈ জনোৱা হৈছে লগতে তেওঁলোকৰ বেপাৰ কৰাৰ ক্ষেত্ৰত বা ব্যৱসায় কৰাৰ ক্ষেত্ৰত যিখিনি তেওঁলোকৰ উপযুক্ত নথি পত্ৰ লাগে সেইখিনিও তেওঁলোকক ৰেগুলাৰাইজ কৰিবলৈ আহ্বান জনোৱা হৈছে আৰু এইটো আমাৰ যি কলাইগাঁও মিউনিচিপালৰ পৌৰপতি আছে তেখেতেও এইটোত খুব সুন্দৰভাৱে বা খুব আগভাগ লৈছে তেওঁ আৰু আমি নিশ্চিতভাৱে কলাইগাঁওখন এখন সুন্দৰ চহৰ হিচাপত গোটেই অসমৰ ভিতৰতে প্ৰতিষ্ঠা কৰিব পাৰিম বুলি আমি আশাবাদী আৰু এইখিনি নিৰ্দেশনা আমি সকলো আপোনালোকৰ জৰিয়তে আমি সকলো ব্যৱসায়িক অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকেও যাতে গাইডলাইনছখিনি মানি পেলাই চলে আৰু আমাৰ সুস্থ আৰু স্বাস্থ্যকৰ কলাইগাঁও এখন গঢ় দিয়াৰ ক্ষেত্ৰত নিজৰ অৰিহণা দিয়ে আমি কলাইগাঁও চহৰখন নতুনকৈ পৌৰসভালৈ পৰ্যবেক্ষিত কৰিব পৰা হৈছে চৰকাৰৰ নিৰ্দেশক্ৰমে আৰু আমাক পৌৰসভাৰ দায়িত্ব দিছে আমি পৌৰসভাৰ জৰিয়তে কলাইগাঁও সৰু চহৰখন অলপ পৰিষ্কাৰ পৰিচ্ছন্ন কৰিব বিচাৰিছোঁ অলপ সুস্বাস্থ্যকৰ পৰিৱেশ এটা আমি আনিব বিচাৰিছোঁ সেইলৈ আমি বৰ্তমান অৱস্থাত আমাৰ কলাইগাঁৱৰ সন্মানীয় চক্ৰ বিষয়া মহোদয়াৰ লগতে কলাইগাঁও আৰক্ষী চকী আৰু টংলাৰ ভেৰগাঁৱৰ যি আবকাৰী বিভাগ আৰু যোগান বিভাগ আমি সকলোৱে সন্মিলিতভাৱে ইয়াত এটা আজি হঠাতে আপোনাৰ অভিযান চলাইছিলোঁ এই অভিযান কালত আমি দেখিবলৈ পাইছোঁ যে আমাৰ দুখনমান হোটেলৰ ভিতৰৰ পৰিৱেশটো স্বাস্থ্যসন্মত নহয় অস্বাস্থ্যকৰ পৰিৱেশত তেওঁলোকে মিঠাই চাহ আদি বনাই মানুহক পৰিৱেশন কৰি আছে তাৰ কাৰণে আমি তেওঁলোকক সকীয়াই দিছোঁ যাতে এসপ্তাহৰ ভিতৰত পৰিৱেশটো উন্নত কৰে আমি দেখিবলৈ পাইছোঁ যে ব্যৱসায়িক চিলিণ্ডাৰৰ বিপৰীতে ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰিছে সেইটোও আমি সকীয়াই দিছোঁ আৰু ইতিমধ্যে যোগান বিভাগৰ মানুহে ইয়াৰ ওপৰত কাৰ্যকৰী ব্যৱস্থা লৈছে আবকাৰী বিভাগৰ জৰিয়তে আমি দুখনমান সৰু সৰু দোকানত অবৈধভাৱে সুৰা বিক্ৰী কৰাৰ অভিযোগ পাইছিলোঁ আৰু তাকে আমি আজি চাবলৈ আহিলোঁ দেখিবলৈ পালোঁ এখন সৰু দোকানত অবৈধভাৱে বিয়েৰ বিক্ৰী কৰি আছে সেইটো জব্দ কৰা হৈছে আমি আশা ৰাখিম কলাইগাঁও যাতে অবৈধ সুৰাৰ বিক্ৰী অস্বাস্থ্যকৰ পৰিৱেশত চাহ হোটেল এইবোৰ নহয় এটা ভাল পৰিৱেশ আমি ৰচনা কৰিব পাৰোঁ তাৰ কাৰণে আমি অভিযান চলাই থাকিম সময়ে সময়ে চলাই থাকিম আমি ৰাইজৰ সহযোগিতা বিচাৰিছোঁ আৰক্ষী বিভাগে সহযোগ কৰিছে আমাৰ চক্ৰ বিষয়া মহোদয়ে সহযোগ কৰিছে ছাপ্লাই বিভাগে সহযোগ কৰিছে আবকাৰী বিভাগেও সহযোগ কৰিছে আৰু আমাৰ কলাইগাঁও জ্যেষ্ঠ নাগৰিক যিসকল সচেতন ব্যক্তি তেওঁলোকক সহযোগ কৰিছে আৰু লগতে আপোনালোকৰ সংবাদ মাধ্যমৰ ব্যক্তিসকলেও আমাক সহযোগ কৰিছে সকলোৰে সহায় সহযোগিতা কামনা কৰি কলাইগাঁও চহৰখন যাতে আমি নিচামুক্ত চহৰ দুৰ্ঘটনামুক্ত চহৰ এখন সুস্বাস্থ্যকৰ চহৰ হিচাপে গঢ়ি তুলিব পাৰোঁ তাৰে এই প্ৰচেষ্টা অব্যাহত থাকিব ধন্যবাদ মদ বিক্ৰী কৰি আছে এতিয়া ইলিগেল লিকাৰ যিমানখিনি দোকানে মানে আনলাইচেঞ্চ দোকানত বিক্ৰী কৰি আছে আমি এইটোৰ এগেইনষ্টত আমি মাজে মাজে এনেকৈ ৰেণ্ডমলি আমি অভিযান চলাই থাকোঁ এতিয়া আজি কলাইগাঁওখিনিত আমি কৰি আছোঁ কিমানখন দোকানত এনেকুৱা ধৰণৰ পাইছে ছাৰ এতিয়ালৈকে এটা দোকানত পাইছে বিয়াৰ পোৱা হৈছে মানে ইলিগেলি বিক্ৰী কৰি থকা ছাৰ যিহেতু কিছুমান হোটেলতো আজিকালি কিছুমান অবৈধ ব্যৱসায় চলে কি আপোনালোকে তেনেকৈ ইনকুৱাৰী কৰি আছে নেকি ছাৰ এইকেইটা চলি থাকে আমাৰ অভিযান আমি পাব্লিককো এইটোৱে আহ্বান কৰোঁ যে আপোনালোকে লাইচেঞ্চ দোকানতে এইবোৰ মানে লিকাৰ কিনিব বা লাইচেঞ্চ অন শ্বপ আছে এইকেইটাতে আপোনালোকে খাদ্যবোৰ গ্ৰহণ কৰিব ইয়াৰ বাবে কি বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে ছাৰ আমি তেনেকুৱা ৰেট চলাই থাকোঁ ৰেট আমাৰ চলি থাকে তেনেকুৱা যিখিনি আনলাইচেঞ্চ দোকান এইখিনিত আমি ৰেট কৰি কিনে চিজাৰখিনি কৰোঁ
সামগ্ৰী বান্ধি দিয়া হৈছে নেকি ছাৰ তেওঁলোকক? হয়, সোমাই বান্ধি দিয়া হৈছে মানে যিকেইটা লাইচেঞ্চ দোকান আছে এহেঁতৰ ৰাতি 10টালৈকে মানে এলাউ কৰা হয় বিক্ৰী কৰাৰ কাৰণে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।